কলাইগাঁৱত চোৰৰ সন্ত্ৰাস ভিডিঅ'ৰ নিৰ্বাচনৰ আৰক্ষীৰ গিজগিজনিৰ মাজতে কলাইগাঁৱত চোৰে চলাই আছে সন্ত্ৰাস উত্তৰ বোকৰাঝত দিন দুপৰতে 5 লাখ টকাৰ সোণৰ অলংকাৰ চুৰি কৰি লৈ উধাও 4 অঘাই চোৰ ৰাইজ সাৱধান আজিজুল ৰহমানৰ ঘৰত পকা মিস্ত্ৰী কাম কৰা 4 মিস্ত্ৰীয়ে ঘৰৰ তলা ভাঙি কৰে চুৰি কাৰ্য হে বাহিৰৰ মানুহক প্ৰশ্ৰয় দিওঁতে সাৱধান হওক নহলে বিপদ অনিবাৰ্য এজন চোৰক কৰায়ত্ব কৰিব গৈ আহত হয় এজন স্থানীয় যুৱক এই যুৱকজন মদৈবৰী সমষ্টিৰ ইউপিপিএলৰ সক্ৰিয় কৰ্মীজনৰ নাম ৰফিকুল আলী এগৰাকী মহিলাৰ উপস্থিত বুদ্ধিত হাৰি নগল এজন অঘাই চোৰ আৰু চোৰজনৰ মোবাইল কলাইগাঁও আৰক্ষীক গতাই দিয়াৰ সত্ত্বেও উপযুক্ত তদন্ত নকৰাৰ অভিযোগ পৰিয়ালৰ আৰু স্থানীয়ৰ আজিজুল ৰহমানৰ পত্নী স্বামী আহত যুৱক ৰফিকুল আৰু এজন স্থানীয় মুখিয়াল ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোৰৰ সন্ত্ৰাস আৰু আৰক্ষীৰ ভূমিকাৰ সন্দৰ্ভত কি ক'লে শুনকচোন কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট AN লাইভ মই ফাৰ্ষ্ট এতিয়া ঘৰত আছিলোঁ ঘৰৰ পৰা মই অলপ সিটো দলংখনৰ সিটোলৈ গৈছোঁ যোৱাত তাৰমানে দলংখনত যিটো নেকি চুটুই মানে ৰখি আছে ৰখি থকাৰ পিছত মই দলংখনৰ পৰা সি মোক দেখা পাই চকৰ ফালে গ'ল তাৰপিছত ওচৰৰ ঘৰত বহি থাকোঁতে মানে কেইজনমান মানুহে মানে কৈছে সিহঁতৰ ঘৰত কান্দা কাটা লাগি আছে তাৰপিছত মই লগ আহিছোঁ অহাৰ পিছত সিয়া গাড়ীখন তাতে দলঙত মানে ষ্টেণ্ড কৰাই আছে পিছত লগ আহি মই ঘৰত সোমাইছোঁ খুৰীয়াই আৰু কান্দা কাটা কৰি আছে মানুহ কোনো নাই তাৰপিছত আৰু আমাৰ ঘৰৰ বোৱাৰী দুজনী আছে সিহঁতেও কান্দি আছে খুৰাক ফোনটো লগাই দি মই ইফালে মই ভাবছোঁ তাৰপিছত তাক সন্দেহ হৈছে দৌৰি যাই পেলাই মই দেখিছোঁ সি ইফালে পথাৰেদি দাউৰি যাই পেলাই মানে হেৰিত উঠছি আৰু এই কি বুলি কয় দলঙত উঠছি তাৰপিছত মই মোৰ উঠাৰ লগে লগে মোৰ বাইকখন ষ্টাৰ্ট কৰি মই তাক খেদি গৈছোঁ সি এনেকৈ স্পীড গৈছি যাই কোকৰাঝাৰ চক নাপাওঁতে তাৰমানে সিয়াক ৰবা দি আছোঁ কোনো কাৰণত নৰয় সি মাত বোলো দিয়া নাই ডাইৰেক্ট গৈ আছে তাৰপিছত মোৰ গাড়ীখন তাৰ আগত ষ্টেণ্ড কৰি দিলোঁ দিয়াৰ পিছত সি মানে ইফালে সিফালে যাব খোজে তাৰপিছত মই নামি তাৰ হেণ্ডেলত ধৰিলোঁ সি এনেকৈ মোক মাৰছি তাৰপিছত সেই থাকিব নোৱাৰি মই তাৰ গাড়ীখন এনেকৈ ঘূৰাই দিছে দিয়াৰ পিছত মই তাক মানে পিছত ধৰি পেলাই মানে ৰাখি আছোঁ কি গাড়ীখন ঘূৰাই থাকি পেলাই আকৌ আমাৰ ফালে আহিছে তাৰপিছত যেতিয়া ৰেষ্টটো জোৰাই দিলে তেতিয়া মই এটা পাকা ৰাস্তাত পৰি গ'লোঁ না পৰি যায় মোৰ গোটাই এইবিলাক হাতত ভৰিত চব কাটিছে আৰু তাৰপিছত আহিলোঁ অহাৰ পিছত আমাৰ মাজতে এইটো হেৰিত তাৰমানে চব মানুহে তাৰপিছত গম পাইছে না চোৰ হোৱা বুলি আমাৰ ৰাস্তাত তাৰমানে মানুহবিলাকে তাক ৰখাব হেৰি কৰিছে তাৰপিছত নিজে যাই পেলাই মানে এই খুটাটোত মানে খুন্দা মাৰি দি এটা বাগেৰি পাইছোঁ তাৰপিছত ৰাইজে তাক কৰায়ত্ব কৰি পেলাই মানে থানাৰ পৰা পুলিচ মাতি তাক থানাত দিয়া গৈছে আৰু সেইখিনি ঘৰত নাছিলোঁয়ে মই খাইঘৰত গৈছিলোঁ খাইঘৰৰ পৰা আহি দেখা পাওঁ যে তাৰ দৰ্জা ভাঙি কেনে ভিতৰত সোমাই আৰু এজনে মোক ঠেলা মাৰি কেনে ওলাই গুচি গৈছে আৰু বাকী গড্ৰেজৰ দুটা গড্ৰেজ খুলি গোটেই অলংকাৰ যিখিনি আছিল গোটেইখিনি লৈ গৈছে আৰু কাঁহ পিতলৰ বস্তু কাপোৰ যিখিনি আছিল সেনেকৈ গোটেইখিনি লৈ তেওঁলোক ওলাই গৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এটাই অনুৰোধ জনাম এনেকৈ আপোনাৰ স্পটত চোৰ আছামী ধৰি দিয়াৰ পাছতো যদি পুলিচ প্ৰশাসনে তাৰ ব্যৱস্থা নলয় তেতিয়াহ'লে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এটা অনুৰোধ কৰিম তেওঁ এই ক্ষেত্ৰত এটা আমাৰ ফালৰ হৈ মোক যাতে এটা উচিত এটা তেওঁ তদন্ত দিয়ে বা আমাক এটা উপায় দিয়ে এইটোৱে মই তেওঁক এটা কাটৰ মিনতি জনাইছোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916